কফি খাই কিমান ভাল পায় আপুনি? আপুনিও খালী পেটত কফি খায় নেকি? কফি স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী? ৰাতিপুৱাই খালী পেটত কফি খোৱাৰ অভ্যাস বহুতৰে আছে। একাংশ খাদ্য বিশেষজ্ঞৰ মতে খালী পেটতে কফি খোৱাটো স্বাস্থ্যসন্মত নহয়, কিন্তু কেইটামান বিশেষ ধৰণে কফি প্ৰস্তুত কৰি খালে ই স্বাস্থ্যত যথেষ্ট ভাল প্ৰভাৱ পেলায়। কফি নিয়মীয়াকৈ খালে ক্লান্তি দূৰ হোৱাৰ লগতে মগজুৰ কাৰ্যক্ষমতাও বৃদ্ধি কৰে। চেনিবিহীন ব্লেক কফি। চেনি আৰু গাখীৰবিহীন ব্লেক কফি খালে ডায়েবেটিছৰ আশংকা হ্ৰাস পোৱাৰ উপৰিও ওজন নিয়ন্ত্ৰণ আৰু লিভাৰ সুস্থ ৰখাত সহায় কৰে। কম গাখীৰত প্ৰস্তুত কৰা কফি। ব্লেক কফিৰ সোৱাদ নোপোৱাসকলে কফিত সামান্য পৰিমাণৰ গাখীৰ দি খাব পাৰে। বাদাম গাখীৰ বা চয়া মিল্ক হ'লে ইয়াৰ সোৱাদ বৃদ্ধি পায়। এই ধৰণে কফি খালে শৰীৰে কেলছিয়াম আৰু প্ৰটিন দুয়োটাই লাভ কৰে। ডালচেনি দিয়া কফি। ডালচেনি দি কফি খালে হজম শক্তি বৃদ্ধি হোৱাৰ লগতে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত থাকে। কোকো পাউডাৰ। কফিত কোকো পাউডাৰ মিহলাই খালে সোৱাদ বৃদ্ধি পোৱাৰ উপৰিও ইয়াত থকা এণ্টি অক্সিডেণ্টে মগজুৰ কোষ সক্ৰিয় কৰি ৰখাত সহায় কৰে, ফলত কামত মনোযোগ বৃদ্ধি পায়। এমচিটি অইল। এমচিটি অইল সাধাৰণতে নাৰিকল তেলৰ পৰা আহৰণ কৰা হয়। এই তেল কফিত মিহলালে খাবলৈ সুস্বাদু হয়। সুস্বাদু হোৱাৰ উপৰিও শৰীৰত শক্তি বৃদ্ধি পায়। এনেদৰে প্ৰস্তুত কৰা কফি খালে স্বাস্থ্যৰ বাবে অতি উপকাৰী। এনে কফি খোৱাৰ ফলত হজম শক্তি বৃদ্ধি পায় আৰু যিকোনো কাম কৰিবলৈ দুগুণ উৎসাহ পায়। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।